বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ আহিম। শিক্ষাগুৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম। আমি আমাৰ বিদ্যালয়খনক পৰিষ্কাৰ কৰি ৰাখিম। জাবৰ-জোথৰ ডাষ্টবিনতে পেলাম। আমি ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প গ্ৰহণ কৰিম। চৈতানে মোৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। চক্ৰৱৰ্তীয়ে কৈছে শিক্ষাই জ্ঞান জ্ঞানে ধন্যবাদ। মই মীনাক্ষী মুনি কুমাৰী, মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। উইলিয়াম আলেকজেণ্ডাৰে কৈছে বিশ্বাস আৰু আকাংক্ষাই মানুহক ভয় আঁতৰোৱাত সহায় কৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা বৰা, মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। আইৰ ভাই মোৰ মোমাই, মোমাইৰ ভিনী মোৰ কি শুদ্ধতৰ দেউতা। ধন্যবাদ। মোৰ নাম শ্ৰী গীতাশ্ৰী শৰ্মা, মই সপ্তম শ্ৰেণীৰ ছাত্ৰী। মাকে বৰশী বাই পুতকে আকাশলৈ চাই শুদ্ধতৰ বা। ধন্যবাদ। Good morning everyone. My name is Azmin Sultana of class 9. Today I am going to ask a question. What is the longest river in the world? Correct answer, Nil River. Thank you. Good morning everyone. My name is Nargis Sultan. I read in class 8. Now I am going to ask a question. Who is known as the Iron Lady of India? Correct answer, Indira Gandhi. Thank you. মোৰ নাম শ্ৰী নিচামণি কলিতা, মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। অসমৰ প্ৰথম চনেট কবি কোন আছে? শুদ্ধ উত্তৰ হেমচন্দ্ৰ গোস্বামী। ধন্যবাদ। সুপ্ৰভাত। নমস্কাৰ, মোৰ নৱম শ্ৰেণীৰ মিছ দেলিচা হুছেইন। মই আজি দিনটো তাৎপৰ্য ক'বলৈ ওলাইছোঁ। আজি 2025 চনৰ 7 ফেব্ৰুৱাৰী 1431 ভাস্কৰাব্দ 24 মাৰ্চ শুক্ৰবাৰ। আজিৰ তাৰিখতে কণ্ঠশিল্পী দীপলিনা ডেকাই জন্ম লাভ কৰিছিল। ইংৰাজ লেখক চাৰ্লছ ডিকেন্স আজিৰ তাৰিখত জন্ম হৈছিল। আজি গ্ৰেনাডাৰ স্বাধীনতা দিৱস। আজি ৰ'জ ডে অৰ্থাৎ গোলাপ ফুলৰ দিন। আজিৰ তাৰিখতে প্ৰথম পৰ্যাবৃত্ত তালিকাখন প্ৰকাশ পাইছিল। আজিৰ দিনটো তাৎপৰ্য ইমানেই। ধন্যবাদ। সুপ্ৰভাত। নমস্কাৰ, মই নৱম শ্ৰেণীৰ চলিতা ডেকা। আমি সকলোৱে জানো যে আমাৰ বিদ্যালয়খন মহামানৱ মহাত্মা গান্ধীৰ নামেৰে স্থাপন কৰা হৈছে। তেখেতক বাপুজী বুলিও জনা হয়। গতিকে মই বাপুজীৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। তেখেতে মানৱ সমাজলৈ সুশৃংখলা, সুখ, শান্তি, ভাতৃত্ববোধ আদিৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল। এই মহান ব্যক্তিজনাই ইংৰাজৰ দৰে দুৰ্দান্ত পৰাক্ৰমী জাতি এটাৰ 200 বছৰীয়া পৰাধীনতাৰ শিকলি কেৱল সত্য আৰু অহিংসাৰ নীতিৰে চিনি 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষক স্বাধীন কৰে। তেওঁ ভাৰতবৰ্ষক তেওঁৰ সপোনৰ ভাৰত হিচাপে গঢ়িবলৈ প্ৰয়াস কৰি বিভিন্ন পদক্ষেপ হাতত লৈছিল। এই মহান মানৱদৰদী নেতাগৰাকীয়ে 1948 চনৰ 30 জানুৱাৰী তাৰিখে প্ৰাৰ্থনা সভালৈ গৈ থকা অৱস্থাত নাথুৰাম গডছে নামৰ আততায়ী এজনে তেওঁক উলিয়াই হত্যা কৰে। এই মহান মনীষীজনক আজিৰ এই শুভ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ধন্যবাদ।